আরে আওয়াত অভা মাঝে বিদুখিনী দেবী আরে লয়না চলি যাই লয়না চলি যাই ধীর স্থির আরে হেন জানি নর লোকে এরিয়া আরে নিরন্তরে নরে রাখি নিরন্তরে নরে রাখি ভোলা রাম রাম উয়ারে নিরন্তরে নরে রাখি ভোলা রাম রাম এই হাতের খোদায় উত্তম কুমারক প্রতিপালন করিছো মূল পালনত উত্তম কুমার খুব মুখে রানী আর রাজার মুখ অপার স্নেহ করে আজি কুমার তোমার জন্মদিন তোমার মঙ্গলর কারণে যথাবিহিত দক্ষিণা করি দেন রাজা রাত্রি হিসাবে ময়ূখে দক্ষিণা গ্রহণ করা তু উচিত বেরুখেনে বেরুখেনে মই তোমাক বারে বারে খররানের কাখলে যাবলৈ বাধা দিয়ার সত্ত্বেও তুমি মোর বাধা অতিক্রম করে সদায় খররানের কাষত উপস্থিত হওয়া আজি মোর শেষ বাধা তুমি আৰু খৰৰানের কাষলে যাব নোৱাৰা কোৱা বিদুখিনী মোর বাক্য পালনত তুমি কিয় অৱহেলা কৰিছা ইয়াৰ উচিত উত্তৰ দিয়া আৰু সেইবাবে তুমি মোরে মহৎ উদ্দেশ্যক বাধা দি কৌতে নীতিজ্ঞ খররানের পাপ আলোচনাত নিমগ্ন থাকি মোকে সর্বনাশ করে পেলাইছা কবি দুখিনী এই অপরাধৰ বাবে তুমি অপরাধী হয় নে নহয় মই সকলো জানো খররানের কারণে বলরানী সন্তী আৰু ধ্ৰুৱ কুমাৰ ৰজাৰে অনাদৰৰ পাত্ৰী হৈছে একে ৰজাৰ সন্তান উত্তম কুমাৰ পাইছে ৰজাৰ অনুগ্ৰহ আৰু ধ্ৰুৱ কুমাৰ হৈছে ৰজাৰ অনাদৰৰ পাত্ৰ কোৱা এয়া কি অন্যায় নহয় তার বাবে এই দিন ধইলে ভয় নকৰে বলরানী শুনিতে আৰু ভক্ত ধ্ৰুৱ কুমাৰক খৰৰানে জীবনেই অত্যাচাৰ নকৰ জগতে হৰিয়ে তেওঁলোকক ৰক্ষা কৰিবই আজি মোৰ শেষ বাধা তুমি আৰু খৰৰানীৰ কাষলৈ যাব নোৱাৰা একেবাৰে
কথা মানিবই লাগিব নহলে উপযুক্ত শাস্তিৰ বাবে তুমি প্ৰস্তুত থাকিবা দেখো বাৰু আপুনি বৰ ৰাণীৰ পক্ষত আৰু মই ৰাণীৰ পক্ষত অ কাৰ পক্ষত কিমান উজ্জ্বল হয় এই পিখাচিনী নবুজিলি তই মোৰে মহতে উদ্দেশ্যৰ কথা আজি তোকে হত্যা কৰি মোৰ পবিত্ৰ দয়ালু হৰিনামৰ পথে হৰি মুত্ৰালে সাজু হ তই মৃত্যুৰ বাবে সাজু হ তেনে মহাপাপকে দিন দয়ালে হতবারে করে আলিঙ্গনে আজি তোকে হত্যা করে দৌড় করে মরে পথর কন্তকে সাজু পিখাচি মৃত্যুর ভাবে পবিত্র হরিভক্ত হয়ে চান্দালতমত কিয় আগবাঢ়িছা হরিভক্তৰ ইমান ক্ৰোধ অনুচিত নারী হত্যা মহাপাপ দিন দয়াল ক্ৰোধ সম্বৰণ কৰা মোক বাধা নিদিব দেব দেখি এই পাপীৰ এই সকলো অনৰ্থ কৰ্মলে গতিকে এইকে হত্যা কৰি আজি পাপীৰ পাপ কাৰ্য মই ধ্বংস কৰোঁ যিখিনিক হত্যা কৰিলে যি তুমি মহাপাপত লিপ্ত হবা তুমি হৰিনাম গাই পুণ্য সঞ্চয় কৰিছা আৰু সেই পুণ্যৰ বলত বৈকুণ্ঠ ধামত তুমি এদিন স্থান পাবা কিন্তু এই মহাপাপ কৰিলে ঘূৰ নৰকত পৰিবা গতিকে তোমাক নৰকগামী হ'বলৈ আমি এৰি দিব নোৱাৰো আমাৰ কথা ৰাখি এইবাৰলৈ বিদুখিনীক ক্ষমা কৰা দেৱঋষি আপোনাৰ বাক্য মানি এইবাৰলৈ বিদুখিনীক মই ক্ষমা কৰিলো ভৱিষ্যতে যদি তাৰে কাৰ্য কৰে মই কিন্তু কদাপি নকৰিম ক্ষমা এতিয়া মই আহিলো হে দেৱ এইবিলাক উদ্ঘাটন কৰি ফুৰাৰ বাবে মোক সকলোৱে তুতকীয়া নাৰদ বোলে এতিয়া বিদুখিনীক ভক্ত দীনদয়ালৰ ওপৰত প্ৰতিশোধ ল'বৰ বাবে সাজু কৰোঁ নাৰায়ণ নাৰায়ণ বিদুখিনী দেৱঋষি আজি তোমাক ৰক্ষা নকৰা হলে নিশ্চয় তোমাক হত্যা কৰিলেহেঁতেন এতিয়া তুমি কি ব্যৱস্থা লোৱা দীনদয়ালৰ ওপৰত ব্যৱস্থা দেৱঋষি স্বামী দীনদয়ালৰ ওপৰত মই উচিত ব্যৱস্থা লম সৰুৰাণী সতুৱাই মই সত্য কৰাম দেৱঋষি কেনে হ'ব দেৱঋষি নাৰায়ণ নাৰায়ণ হত্যাতকৈ মোৰ